যোৱাকালি ৰাজেন্দ্ৰ প্ৰসাদ দেউৰী নামৰ ব্যক্তিজনে দেউৰী জনগোষ্ঠীটোক বিপদে পৰিচালিত কৰিবৰ বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য তেওঁ যোৱাকালি আগবঢ়াইছে সংবাদ মাধ্যমত আমি শুনিবলৈ পাইছোঁ, দেখিবলৈ পাইছোঁ। আৰু আপোনালোক সকলোৱে জানে দেউৰী জাতিটো হৈছে চাৰিকেলত বিভক্ত এটা জাতি। বৰগেঁয়া, টেঙাপনীয়া, দিবঙীয়া আৰু পাতৰগেঁয়া, এই চাৰিকেলক লৈ এটা দেউৰী জাতিটো গঠিত জাতি। এই কথা সকলোৱে জানে আৰু এই কথা ইতিহাস প্ৰসিদ্ধ। আৰু তেনেস্থলত এই ৰাজেন্দ্ৰ প্ৰসাদ নামৰ ব্যক্তিজনে দেউৰী জনগোষ্ঠীটোৰ মাজত গোষ্ঠীগত সংঘৰ্ষৰ সূত্ৰপাত কৰাৰ উদ্দেশ্যে জাতিটোৰ মাজত ভাতৃঘাতী সংঘাতৰ সূচনা কৰাৰ উদ্দেশ্যে এই ৰাজেন্দ্ৰ প্ৰসাদ দেউৰী নামৰ ব্যক্তিজনে মনে সজা আত্মকেন্দ্ৰিক এটা দিবঙীয়া নামৰ ছাত্ৰ সন্থা বুলি নিজকে দাবী কৰি তেওঁ জাতিটোক বিপদে পৰিচালিত কৰিব বিচাৰিছে। দেউৰী জনগোষ্ঠীৰ মাজত দিবঙীয়া ছাত্ৰ সন্থা বুলি কোনো ছাত্ৰ সন্থা নাই, আজিলৈকে জন্ম হোৱা নাই আৰু অনাগত ভৱিষ্যতেও নহয়। সেই কথা আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি মুকলিকৈ কৈছোঁ। কেৱল তেওঁ পেছাত তেওঁ শিক্ষকতাও কৰি আছে। শংকৰদেৱ শিশু নিকেতনত তেওঁ প্ৰধান আচাৰ্যৰ দায়িত্বত থকাৰ স্বত্বেও বিদ্যালয়খনৰ পাঠদান চলি থকা সময়ত শ্ৰেণীকোঠাত তেওঁ সংবাদমেলৰ আয়োজন কৰি জাতিটোক বিপদে পৰিচালিত কৰিব বিচাৰিছে। গতিকে ৰাজেন্দ্ৰ দেউৰীক তেওঁৰ কথা বতৰাখিনিৰ পৰাই আমি উমান পাইছোঁ তেওঁ এজন মানসিকভাৱে ভাৰসাম্য হেৰুৱা এজন ব্যক্তি। তেওঁ প্ৰলাপ বকিছে, তেওঁ মানসিক চিকিৎসাৰ প্ৰয়োজন। তেখেতৰ ইমানটো যে কাণ্ড জ্ঞান চেতনা নাই যে দোৱান জনা নজনা বুলি তেওঁ মন্তব্য আগবঢ়াইছে। দেউৰীসকল দোৱান জানে, দিবঙীয়াসকল টেঙাপনীয়াসকল দোৱান নাজানে বুলি কৈ সেই কথাখিনিকে লৈ তেওঁ বিতৰ্কৰ সূচনা কৰিব বিচাৰিছে। আৰু এই কথাটো তেওঁ ঠিক জনা উচিত। তেওঁ যদি সঁচাকৈ সেই বিদ্যালয়খনত যদি তেওঁ সঁচাকৈ যদি মানৱ সম্পদ গঢ়া এজন শিক্ষক, তেওঁ ইমানেই কাণ্ড জ্ঞানহীনতাৰ অভাৱ, তেওঁ ইমানেই কাণ্ড জ্ঞানহীনতা নাই যে তেওঁ জানে নে নাজানে। আচলতে তেওঁৰ শিক্ষাৰ ওপৰতো তেওঁৰ শিক্ষকতাৰ ওপৰতো আমাৰ সন্দেহৰ আৱৰ্তত আমি ল'বলগীয়া হৈছে। তেওঁ জানিব লাগে যে দেউৰী জাতিটো চাৰিকেলত বিভক্ত এটা জাতি। ইয়াত টেঙাপনীয়া পৰ্যায়ৰ মানুহখিনি দোৱান নাজানে, বাকী তিনি পৰ্যায়ৰ মানুহসকলে দোৱান জানে। আৰু সকলোকে সংমিশ্ৰণ কৰি এই ভূমিপুত্ৰ খিলঞ্জীয়া দেউৰী জাতিটো অসমৰ এটা চহকী জনগোষ্ঠী খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে আজি আধিপত্য স্থাপিত কৰি আছে। গতিকে এই ৰাজেন্দ্ৰ প্ৰসাদ দেউৰী ডাঙৰীয়াক আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি সকীয়াই দিছোঁ যে অনাগত দিনত এই জাতিটোক এনেদৰে বিভ্ৰান্তিৰ সৃষ্টি কৰি গোষ্ঠীগত সংঘৰ্ষৰ যাতে সূত্ৰপাত নকৰে তাৰ বাবে তেখেতক আমি সকীয়াই দিছোঁ। অন্যথা তেওঁৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ম। আৰু তেখেতক আমি আপোনালোকৰ মাধ্যমৰ যোগেদি দাবী জনাইছোঁ অতি শীঘ্ৰে তেখেতৰ এই বিতৰ্কিত মন্তব্য তেওঁক উঠাই ল'বৰ বাবে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি তেখেতক আমি দাবী জনাইছোঁ। অন্যথা আমি দেউৰী জাতীয় সংগঠনসমূহে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। তেখেতক আমি জানো তেখেত এজন বিগত সময়ত দেউৰী চুতীয়া নামৰ এজন বিতৰ্কিত ব্যক্তি। তেওঁ নিজকে চুতীয়া বুলি পৰিচিত কৰা এজন ব্যক্তি। তেওঁ দেউৰী কুলত জন্ম লৈও তেওঁ চুতীয়া বুলি নিজকে আত্মপ্ৰকাশ কৰি ভাল পোৱা এজন ব্যক্তি। তেওঁ কেৱল আমাৰ দেউৰী সাহিত্য পৰিষদৰ অধ্যক্ষগৰাকীৰ কমিশ্যন ঠিকাদাৰ বুলিহে আমাৰ দেউৰী ৰাইজে চিনি পায়। গতিকে তেওঁ এজন বিতৰ্কিত ব্যক্তি। তেওঁক দেউৰী ৰাইজে কেতিয়াও তেওঁক এটা দেউৰী ৰাইজৰ পৰা তেওঁ এজন বিতৰ্কিত ব্যক্তি। গতিকে দেউৰী ৰাইজে তেওঁ কোনোদিনাখনে তেখেতৰ এই বিতৰ্কিত মন্তব্যক গ্ৰহণ নকৰে। তেখেতক দেউৰী ৰাইজে তীব্ৰ ভাষাৰে গৰিহণা দিছে। আমি দেউৰী জাতীয় সংগঠনসমূহে তেওঁক অতি শীঘ্ৰে তেখেতৰ এই বিতৰ্কিত মন্তব্য উঠাই ল'বৰ বাবে আমি দাবী জনাইছোঁ। অন্যথা অনাগত দিনত আমি জাতীয় সংগঠনসমূহে তেওঁৰ ওপৰত আইনী ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। জাতি বাঁহগৰা দেউৰী গাঁৱৰ এই ৰাজেন্দ্ৰ প্ৰসাদ দেউৰীয়ে দেউৰীক যি অপমানৰ অৱগত কৰিছে আমি সেইটো তীব্ৰভাৱে গৰিহণা দিছোঁ যে তেওঁ দেউৰীৰ যিটো জাতিক বিচাৰিছে দুভাগ বিচাৰিছে টেঙাপনীয়া দোৱান থকা দোৱান নথকা বুলি, সেইটো আমি বিচৰা নাই। দেউৰী জনগোষ্ঠীৰ সি অপমান সানিছে। তেওঁ এজন অমিপ্ৰভা দেউৰী পইচা পাই সি সেইবিলাক কৰিছে সেইকাৰণে আমি সেইটো বিচৰা নাই।
আমি আজি এইটোৱে ক'ব বিচাৰিছোঁ যে সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ দেউৰী জনগোষ্ঠীৰ যিসকলে দিবঙীয়া ছাত্ৰ সন্থা বুলি দেউৰী জাতিক দুভাগ কৰিব বিচাৰিছে, তেওঁলোকক সকিয়নি দিব বিচাৰিছোঁ যে তেওঁলোকে দেউৰী জাতিটোক দুভাগ কৰি বিভ্ৰান্তি সৃষ্টি কৰিব নালাগে। আমি দেউৰী জাতিটো দেউৰী হিচাপে আমি একত্ৰিত হৈ আজি আমাৰ দেউৰী সমাজ কাম চলি আছে। তাৰ মাজত যিসকলে দুভাগ কৰিব বিচাৰিছে তেওঁলোকক আমি জাতিদ্ৰোহী বুলি ক'ব পাৰোঁ। তেওঁলোকক সকীয়াই দিছোঁ যে ভৱিষ্যতেও তেওঁলোকে এই দেউৰী জাতিটোক দুভাগ কৰিবলৈ চেষ্টা কৰিব নালাগে, আৰু ভৱিষ্যত কৰিলেও আমি তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা ল'ম বুলি আমি সকিয়নি দিছোঁ। মাজত যি বিভ্ৰান্তি সৃষ্টি কৰিছে বাঁহগৰা দেউৰী গাঁৱৰ ৰাজেন্দ্ৰ প্ৰসাদ দেউৰীয়ে, দেউৰী জাতিটোৰ মাজত তেওঁ দিবঙীয়া, টেঙাপনীয়া আৰু বৰগীয়া, পাতৰগীয়া চাৰিখেলৰ মাজত তেওঁ বিভ্ৰান্ত কৰিব বিচাৰিছে। তেওঁ দিবঙীয়া ছাত্ৰ সন্থা তেওঁ ইয়াত গঢ় দিব বিচাৰিছে। গতিকে দিবঙীয়া ছাত্ৰ সন্থা ইয়াতো নাই। আমাৰ সমগ্ৰ অসমবাসী ৰাইজে জানে আমি চাৰিখেলৰ একলগ হৈ আমি দেউৰী জনগোষ্ঠীটো গঠিত। সেইমতে আমাক আজি অসম চৰকাৰে আমাক দেউৰী সাহিত্য পৰিষদো দিছে, বহুখিনীয়া ভাষা স্বীকৃতিও দিছে। গতিকে আমাৰ এই দেউৰী জনগোষ্ঠীটোৰ মাজত এনেকুৱা বিভ্ৰান্তি সৃষ্টি নকৰিবলৈ আমি আহ্বান দিছোঁ, তেওঁক সকীয়াই দিছোঁ। তেওঁ এনেখন বিভ্ৰান্তি মন্তব্য তেওঁ নকৰিবলৈ। আৰু তেওঁক এজন আমি পেচাব ঠিকাদাৰ বুলি আমি তেওঁক জানো। তেওঁ অমৃত প্ৰভা দেউৰীৰ এজন পেচাব ঠিকাদাৰ। তেওঁ কমিনচাৰ ঠিকাদাৰ বুলি আমি জানো। তেওঁ জাতিদ্ৰোহী, আৰু তেওঁক আমি সকীয়াই দিছোঁ যে এনেহেন মন্তব্য তেওঁ আৰু দ্বিতীয়বাৰ আমাৰ দেউৰী জনগোষ্ঠীৰ মাজত তেওঁ বিভ্ৰান্তি কৰিবলৈ আমি সংগঠন ফালৰ পৰা সকীয়াই দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।